তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়া বিচনী মুখেৰ পাৰিত আহি অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা পৰিয়ালৰ ঘৰত আহি সমবেদনা জ্ঞাপন কৰে। মাটি মানুহ শ্লোগানেৰে অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত 12 নং লোকসভা লক্ষীপুৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা ঘনকান্ত চুতীয়াই 1 নৱেম্বৰ 2018 তাৰিখে বিচনী মুখেৰ পাৰিত 5জন নিৰীহ লোকক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা পৰিয়ালৰ কেইটাৰ ঘৰলৈ আহি সমবেদনা জ্ঞাপন কৰাৰ লগতে পঞ্চশ্বহীদ শ্ৰদ্ধাঞ্জলি জনায়। অসম তৃণমূল কংগ্ৰেছৰ সম্পাদক ৰঞ্জিত কুমাৰ ৰয় উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টিয়ে দিয়া প্ৰতিশ্ৰুতিবোৰ আজিও পূৰণ নকৰিলে বুলি পঞ্চশ্বহীদৰ পৰিয়ালবৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ঘনকান্ত চুতীয়াই অসমবাসীৰ লগতে বিচনী মুখেৰ বাৰীত সকলো পৰিয়াললৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। 2000 নৱেম্বৰ 1 তাৰিখে যিহেতু ঘটনা হৈছিলে, মোৰে ল'ৰা দুটা ভাই ইমান মনমান কৰিলে। 1 নৱেম্বৰ তাৰিখে যি আমাৰ ঘটনাটো হৈছিলে যে আমাৰ 5জন, তাত আমাৰ ভাইটি ধনঞ্জয় নমছদ্ৰও আছিল, মোৰ ভাইটি আছিলে, আৰু শ্যামলাল বিশ্বাস, অনন্ত বিশ্বাস, অবিনাশ বিশ্বাস আৰু সুবল দাস, 5জন মানুহ ইয়াৰ পৰা মাতি নি গুলীয়াই হত্যা কৰিলে। এই পাছত আমাৰ 5জনকৈ মানুহ শ্বহীদ হোৱাৰ পাছত আমাৰ এই বিজেপি চৰকাৰৰ মন্ত্ৰী MLA বহুতো আহিছিলে। আহি পিনে আমাক যি প্ৰতিশ্ৰুতি দিছিলে, যে বহুতো প্ৰতিশ্ৰুতি দি গৈছিলে, তাৰ মাজত আমাক অকল একালীন এটা সাহাৰ্য দি পিনে সিহঁতৰ দায়িত্বটো সামৰিছে। বসুন্ধৰা টোত আমাৰ নামে নাই তাত। আমি যদিও বা মানে শদিয়াৰ পৰা নাওবৈচালৈ আমি নিৰ্বাচনী প্ৰচাৰত তুংগত উঠাইছোঁ আমি অসম তৃণমূল কংগ্ৰেছে, কিন্তু ইয়ালৈ আমি নিৰ্বাচনী প্ৰচাৰ বুলি অহা নাই। 2018 চনৰ 1 নৱেম্বৰ দিনা যি দুৰ্ভাগ্যজনক ঘটনা ঘটিছিলে, মানে যি দুষ্কৃতিকাৰীয়ে 5জনকৈ সুঠাম ডেকা ল'ৰা আমাৰ বেংগলী সম্প্ৰদায়ৰ গুলীয়াই হত্যা কৰিছিলে, তাৰ কোনো তদন্ত নহ'ল, চৰকাৰে কোনো তদন্ত নকৰিলে, আৰু তেওঁলোকক যি প্ৰতিশ্ৰুতি দিছিলে, সংস্থাপন দিয়াৰ কথা কৈছিলে, তাৰ কোনো তেওঁলোকে পদক্ষেপ নল'লে। সেইটোতো নল'লে গোটেই বেংগলী সমাজকে তেওঁলোকে কেৱল মাত্ৰ ভোট বেংক হিচাপে লৈ সদায় ব্যৱহাৰ কৰি আহিলে। কা আইনৰ কথা লৈ ৰাইজক আভুৱা ভৰিলে। এতিয়া বেংগলী সমাজে বুজি পাইছে তেওঁলোকৰ মূল সমস্যা কি আছিলে। NRCত সৰহসংখ্যক বেংগলী সমাজৰ মানুহৰ নাম নাই। আজি সেইসকলক তেওঁলোকে NRCত নাম ভৰ্তি কৰাৰ কাৰণে কোনো ব্যৱস্থা নল'লে। ভোটাৰ্ছৰ যি অসুবিধা আছিলে সেইবিলাক তেওঁলোকে দূৰ কৰিবলৈ চেষ্টা নকৰিলে। ডিটেনশ্যন কেম্পৰ কথা আছিলে, ডিটেনশ্যন কেম্প তেওঁলোকে ভাঙি দিম বুলি ক'লে, কিন্তু একো কৰি নিদিলে, চব মিছা কথা। আৰু এতিয়াও ফৰেনাৰ ট্ৰিবিউনেলৰ পৰা মানে মানুহৰ নটিচ আহিয়ে আছে, কিছুমান মানুহ ছুইচাইড কৰিব লগা হৈছে। আৰু দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে বসুন্ধৰা আইনৰ যোগেদি, বসুন্ধৰা যি আঁচনিৰ যোগেদি তেওঁলোকে সকলো মানুহকে মাটি ভূমি পট্টা দিম বুলি কৈছিলে। এইসকলটো থলুৱা বেংগলী মানুহ, তেওঁলোককো তেওঁলোকে বৰ্ণবাদ কৰিলে, আজি বৈষম্য কৰিলে। তেওঁলোকে মানে জাতিক লৈ পেলাই বৈষম্য কৰিলে, সকলো জাতিকে তেওঁ মাটি দিব লাগিছিলে, কিন্তু এইসকল বেংগলী সমাজক তেওঁলোকে মাটি ভূমি পট্টা নিদিলে। আৰু প্ৰতিটো কথাতে তেওঁলোকে প্ৰতিটো খোজতে বেংগলী সম্প্ৰদায়ক তেওঁলোকে আজি তুচ্ছ তাচ্ছিল্য কৰি আহিছে। তেওঁলোকে ভাবে যে এইটো এটা মোৰ ভোট বেংক, কেৱল মাত্ৰ ফ্ৰী চাউল কেইজনমান মানুহক বাছি অৰুণোদয় দি তেওঁলোকে ভাবিছে যে এইটো আমাৰ ভোট বেংক, তেওঁলোকক সদায় বিজেপিক ভোট দি থাকিব। কেৱল মাত্ৰ হিন্দুত্বৰ খাতিৰত তেওঁলোকে সকলোৱে ভোট দিব, কিন্তু এইবাৰ কেতিয়াও নিদিয়ে। এই ৰাইজ ক্ষুব্ধ হৈ আছে। মই আহিছিলোঁ তেখেতলোকৰ এই পৰিয়াল যিসকল মৃতকৰ পৰিয়াল আছিলে, পৰিয়ালবৰ্গ আছিলে, তেওঁলোকৰ মানে দুখত সমভাগী হ'বৰ কাৰণে, তেওঁলোকৰ খা খবৰ ল'বৰ কাৰণে আহিছিলোঁ। মই যদিও শদিয়াত মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছিলোঁ, কিন্তু ইয়াতে আমি নিৰ্বাচনী প্ৰচাৰ বুলি নহয়, তেখেতলোকক খবৰ ল'ব আহিছিলোঁ। যেতিয়া ঘটনাটো ঘটিছিলে তেতিয়াও আমাৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী তেওঁ আহিব বিচাৰিছিলে, অসম চৰকাৰে বাধা দিলে, আহিব নিদিলে, কিন্তু তেওঁ তাৰ পৰা প্ৰতিনিধি দল এটা পঠাইছিলে। প্ৰতিনিধি দল এটা পঠাই পেলাই সামান্য এটা সাহাৰ্য তেওঁলোকক দিছিলে। আমি তেতিয়াও তেখেত সমভাগী হৈছিলে। আমি তেখেতলোকৰ দুখত এতিয়াও আমি সমভাগী, সেইকাৰণে ইয়ালৈ আহিছোঁ। কিন্তু এইবাৰ তেওঁলোকৰ ভুল ধাৰণা যে ৰাইজে এইবাৰ বিজেপিক কেতিয়াও ভোট নিদিয়ে, বিশেষকৈ প্ৰধান বৰুৱা ডাঙৰীয়াক নিদিয়ে। প্ৰধান বৰুৱা ডাঙৰীয়াক এইকাৰণেই নিদিয়ে, আমি এজন সাংসদক কিয় নিৰ্বাচিত কৰি পঠিয়াওঁ, কাৰণ আমাৰ যি
মানে স্থানীয় সমস্যা আছে, এই সমস্যাৰাজি যাতে তেওঁ সংসদত গৈ উত্থাপন কৰি তেওঁ তাৰ ব্যৱস্থা লয় বা সমাধান কৰে। কিন্তু এই সাংসদজনে কোনো দিন এটা শব্দ নক'লে। আমাৰ বান সমস্যা আছিলে, আমাৰ গৰাখহনীয়া সমস্যা আছিলে, নিবনুৱা সমস্যা আছিলে, আমাৰ NHPC ডেমটো এটা সমস্যা, এতিয়া আকৌ নতুনকৈ বেলেগ তেওঁলোকে নদী বান্ধ বনাব বিচাৰিছে। এই সমস্যাবোৰ তেওঁলোক কেতিয়াও মাত নামাতিলে। কিন্তু নদী বান্ধ এই ইলেকশ্যনৰ আগত কিন্তু তেওঁলোকে ৰাইজৰ ওচৰলৈ যায়। এইটো এটা ইলেকশ্যনী যেন তেওঁলোকৰ মানে প্ৰচাৰৰ এটা জাষ্ট আহিলা হিচাপে লৈ ৰাইজক আভুৱা ভৰে যে আমি এই যি বান সমস্যা আছে, বান সমস্যাক আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম। তাৰপিছত ক'ব যে বৃহৎ নদী বান আমি আৰু হ'বলৈ নিদিওঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজেই আহি পেলাই তেখেতৰ গোটেই সাংগু পাংগু সকলো আহিছিলে, সকলো BJP মানে নেতা আহিছিলে, আহি পেলাই আমাৰ ধেমাজিত যিটো সোৱণশিৰি নদী বান্ধ আছিলে, সোৱণশিৰি নদী বান্ধৰ সন্মুখত তেওঁ থিয় হৈ কৈছিলে যে আমি যেতিয়া পাৱাৰত আহিম এই নদী বান্ধ আমি ভাঙি দিম। কিন্তু ভাঙি দিয়া দূৰত কথা, তেওঁলোকে কাম চলালে, পূৰ্ণগতিত কাম চলালে। এতিয়া নতুন এটা জীয়াঢলত তেওঁলোকে নদী বান্ধ বনাব বিচাৰিছে। এইটো আমি কেতিয়াও হ'ব নিদিওঁ, আমি ৰাইজে হ'বলৈ নিদিওঁ। আৰু মই সাংসদ হ'ব পাৰোঁ বা নোৱাৰোঁ, সাংসদৰ বাহিৰে ভিতৰে ইয়াৰ বিৰুদ্ধে সদায় মাত মাতি যাম।